এতিয়াও যথেষ্টখিনি সময় হ'ল আৰু এই সময়খিনিত বিশেষকৈ তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে আৰু SITৰ যিসকল আছিলে দায়িত্বত সেই সকলোখিনি আহি উপস্থিত হৈছে আৰু তেওঁলোকক সুধি আছে কাৰণ কি ঘটনা সেই সময়ত যিহেতু অমিত প্ৰভা মহন্ত উপস্থিত আছিলে অমিত প্ৰভা মহন্তই গোটেই যি দিশ সেইখিনি প্ৰত্যক্ষ কৰি আছিলে আৰু যিহেতু যিগৰাকী শেখৰ গোস্বামী তেখেতকো সোধা পোছা কৰি আছে আৰু যিহেতু নিশিতা গোস্বামী সাগৰত সাঁতোৰাৰ সময়ত নাছিল আৰু তেওঁ গোটেই কথাখিনি ক'ব যে যেতিয়া খবৰটো লাভ কৰিছিল সেই খবৰৰ সময়ত শ্যামকানু মহন্তই কি কৰি আছিল বা তেওঁ কি কৰি আছিল সেই বিষয়খিনি তেওঁলোকে আজি ইয়াত ক'ব আৰু এই সকলোখিনি ভাষ্য CID ফালৰ পৰা তেওঁলোকৰ সংগ্ৰহ কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত যিহেতু প্ৰবাসী অসমীয়া যিসকল আছিল তেওঁলোককো ইয়ালৈ তলব কৰা হৈছে আৰু যদিহে নাহে তেতিয়াহ'লে লুকআউট নটিচ জাৰি কৰা হ'ব আৰু ইতিমধ্যে নিজেই এতিয়া সাফাই অভিযানত ব্যস্ত হৈ পৰিছে সকলোৱে নিজৰ মন্তব্য দাঙি ধৰিছে সামাজিক মাধ্যমতেই হওক বা সংবাদ মাধ্যমতেই হওক কিন্তু সকলোৱে এতিয়া বিচাৰিছে যে যি এই আমাৰ সম্পদ জুবিন গাৰ্গ যি মৃত্যু হ'ল তাৰ তদন্ত লাগে তাৰ ন্যায় লাগে সকলোৱে এটা কথাই বিচাৰি আছে কিন্তু এই যি তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়া কিমান সোনকালে শেষ কৰিব পাৰে সেয়া তদন্তকাৰী বিষয়াৰ ওপৰত নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে 20 দিন সময়সীমা দিয়া হৈছে 20 দিনৰ ভিতৰত যদি তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰে তেতিয়াহ'লে সকলোৱে দাবী কৰি থকাৰ গতেই CBIক অৰ্পণ কৰা হ'ব বুলি কৈছে কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে যে প্ৰথম কথা তদন্ত সময়খিনিত কি তথ্য লাভ কৰে সেইটো পিছৰ কথা প্ৰথম কথাটো হৈছে যে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱাটোৱে প্ৰথম ভুল দ্বিতীয় ভুলটো হৈছে জুবিন গাৰ্গ হৈছে সম্পদ জুবিন গাৰ্গ সাধাৰণ এক জনতা নহয় তেওঁ এক সম্পদ গতিকে তেওঁৰ লগত মেডিকেল টিম থাকিব লাগিছিলে তেওঁৰ লগত নিৰাপত্তাৰক্ষী থাকিব লাগে কাৰণ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে যেতিয়া বহিৰাজ্যৰ বা বলিউড হলিউডৰ যিসকল নামী যিসকল আৰ্টিষ্ট ইয়ালৈ আহে তেতিয়া তেওঁলোকৰ লগত সকলোখিনি সষ্টম হৈ থাকে কিন্তু এনে এগৰাকী জুবিন গাৰ্গ যিগৰাকীৰ লগত কিন্তু মেনেজাৰ আছিল মেনেজাৰে সকলোখিনি চোৱা মেলা কৰে যদিও তেওঁ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই অলপো গুৰুত্ব নিদিয়ে যাৰ বাবে পানীত নামিবলৈ দিয়া হ'ল যিটো আচলতে জুবিনদাৰ শেহতীয়া আমি 2-3টা বৰ্ষত যদি আমি দেখা পাওঁ তেতিয়া আমি দেখো যে তেওঁ সিজাৰত আক্ৰান্ত হৈ ইতিমধ্যে চিকিৎসালয়ত কেইবাবাৰো চিকিৎসাধীন হ'ব লগা হৈছে তেতিয়া চিকিৎসালয়ত কৈছিল যে চিকিৎসকে কৈছিল যে বুলেটনত আপোনাক লাইভ যোগে সংযুক্ত কৰাম আপুনি তথ্যসমূহ আমাক জনাই যাব আৰু যেহেতু আমি ইতিমধ্যে উল্লেখ কৰিছো CID কাৰ্যালয়ত উপস্থিত হৈ CID কাৰ্যালয়ৰ সন্মুখত সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰক ভাষ্য আগবঢ়াইছে নিশিতা গোস্বামী আমি সেই ভাষ্য আপোনালোকক আগবঢ়াম কথা যে মই যেতিয়া ছিংগাপুৰত আছিলোঁ সেই 450-500 ডেলিগেটছৰ মাজত সেই মানুহখিনিৰ মাজত মই এগৰাকী আছিলোঁ আৰু মই আজি দেখিছে মই ইয়ালৈ আহিবলগীয়া হৈছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব তেওঁলোকে ঠিক আছে মই ডেফিনেটলি মই প্ৰশাসনক সহায় মানে তেওঁলোকক মই ফুল ছাপোৰ্ট দিম কিন্তু সেই অনুষ্ঠানটোত মই অনুষ্ঠানটো কৰিবলৈ গৈছিলোঁ কিন্তু অনুষ্ঠানটোত মই কোনো ধৰণে জড়িত নাছিলোঁ মানে জুবিনদাৰ গোটেই এই কাৰবাৰটোত মই কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছোঁ যে মোৰ জুবিনদাৰ লগত কথা নহ'ল জুবিনদাৰ যে এই গোটেই শিডিউলটো কৰিছিলে মই গম নাপালোঁ আপোনালোকে যেনেকৈ খবৰটো পাইছিলে চাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলোঁ যে জুবিনদা এক্সিডেণ্ট হৈছে জুবিনদা ঢুকাইছে সেই গোটেইখিনি একেবাৰে মই অৱগত নাছিলোঁ কিন্তু ঠিক আছে যিহেতু মোৰ এতিয়া কথা নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে গতিকে তেওঁলোকক মই ছাপোৰ্ট কৰিম আৰু মানে মই ছাপোৰ্ট কৰিবলৈ মানে মোৰ গোটেই শিডিউলটো ক'ম মই কেনেকৈ গৈছিলোঁ কেনেকৈ আহি পালোঁহি খালি মোৰ বেয়া লাগিছে যে মই তেখেতক লগ নাপালোঁ গলিদাক মই এবাৰ যদি কথা পাতিলোহেঁতেন চাগে মই তেখেতকে নিজেই ক'লোহেঁতেন যে গলিদা তুমি নাযাবা জুবিনদা তুমি নাযাবা কিন্তু মোৰ তেখেতৰ লগত কথা নহ'ল তেওঁ কিয় গুচি গ'লগৈ তালৈ সেই কাৰ লগত গ'ল সেই গোটেইখিনি বস্তুৱে মই অৱগত নাছিলোঁ আচলতে কাৰণ মই বেলেগত আছিলোঁ মোক গোটেই অনুষ্ঠানটো কৰিবলৈহে মাতিছিলে কিন্তু মই আপোনালোকৰ লগত কথা পাতি মই অকণ ক'বলগীয়াও কিছুমান আছে সেই গোটেইখিনি মই ক'ম মোক খালি এইখিনি ষ্টেটমেণ্টটো মই ৰেকৰ্ড কৰি লওঁ মই আপোনালোকক বিচাৰিছোঁৱেই মোক আপোনালোকক দৰকাৰ হ'ব কাৰণ আপোনালোকৰ জৰিয়তে মই কিছুমান কথা ক'ব বিচাৰিছোঁ কাৰণ মই খুব কষ্ট পাইছোঁ আচলতে 24 বছৰ কাম কৰিলোঁ নহয় তাৰপিছত কিছুমান বস্তু মই নিজেও অকণমান ক্লিয়াৰ কৰিব লাগিব
আপুনি হস্পিটেলত গৈছিল নে হস্পিটেলত যাব সেইটো কথা মোক সুধিছে আপুনি হস্পিটেল কিয় নগ'ল ছিংগাপুৰ হয় এখন বেলেগ ঠাই হয় তাত হস্পিটেলত যেতিয়া মই ফোন কৰি পেলাই সুধিছিলোঁ যেনেকৈ হস্পিটেল যোৱা কথাটো তেতিয়া ক'লে ইয়াত আহিবলৈ নিদিয়ে ইয়াত সোমাবলৈ নিদিয়ে ইয়াত খুব ষ্ট্ৰিক্ট হয় গতিকে ইয়াত আহি লাভ নাই ইয়াত সম্পূৰ্ণ দোষী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ সম্পূৰ্ণ দোষী ইয়াত এই ঘটনাটো এতিয়া যিহেতু আমাক জাষ্টিচ লাগে কৈ আছোঁ সিদ্ধাৰ্থৰ নেগলিজেঞ্চ শ্যামকানু মহন্তই নিব নালাগিছিল গতিকে এতিয়া মই বিচাৰোঁ প্ৰশাসনে তেওঁলোকে যিহেতু একদম তৎপৰ হৈ পেলাই লাগিছে CID তেওঁলোকে গোটেইখিনি হাতত লৈছে মোৰ সহায় বিচাৰিছে গতিকে মই গোটেই ষ্টেটমেণ্টটো ৰেকৰ্ড কৰিলোঁ আৰু তাৰ পাছত মোৰ যিখিনি অকণমান আপুনি অনুভৱ কৰিছে নে নাই যে দোষ আছে নে নাই সাংঘাতিক নেগলিজেঞ্চ হয় সেইটো সাংঘাতিক নেগলিজেঞ্চ এজন বেমাৰী মানুহ এজনক তালৈ যাবলৈ দিয়াটোৱে সাংঘাতিক নেগলিজেঞ্চ আৰু সেই ইয়টখনত উঠি পেলাই তেনেকৈ পানীত নামা চিজাৰ হোৱা মানুহ এইটো চবেই কৈ আছোঁ আমি এইটো নেগলিজেঞ্চ হয় শ্যামকানু মহন্তই তেখেতে লৈ যাব নালাগিছিলে আৰু লৈ যদি গৈছিলেও তেখেতক এটা ষ্ট্ৰং মেডিকেল টিম এটা দি পেলাই লৈ যাব লাগিছিলে বা এটা ষ্ট্ৰং যিটো ৰেছপনচিবল মানুহ দি পেলাই লৈ যাব লাগিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে সেইখিনি কেয়াৰ ল'ব লাগিছিলে সেইটো নেগলিজেঞ্চ হয় আসাম এছ'চিয়েশ্যনৰ বিষয়ে কি ক'ব আসাম এছ'চিয়েশ্যন তেওঁলোকক মই চিনি নাপাওঁ তেওঁলোকক মই ভাল নাজানো তেওঁলোকৰ লগত মোৰ পৰিচয় নাই গতিকে তেওঁলোকে মই গম পাইছোঁ যে তেওঁলোকে ইয়টখন তেওঁলোকে বুক কৰিছিলে তেওঁলোকে জুবিন তাক ফুৰাবলৈ লৈ গৈছিলে গতিকে আহক এতিয়া তেওঁলোকে উত্তৰ দিয়কহি কিয় লৈ গ'ল শ্যামকানু মহন্তক আপুনি পাইছিল নে নাই তাত লগ পাইছিল নে নাই শ্যামকানু মহন্তক পাইছিলোঁ তেওঁ কি কয় তেওঁৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল তেওঁ তেতিয়া নিজৰ প্ৰগ্ৰামৰ লগত বিজি হৈছে কাৰণ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ চিফ মিনিষ্টাৰসকল গৈছে কালচাৰেল আইকনছসকল গৈছে তাৰপাছত আপোনাৰ মুঠতে 450-500 ডেলিগেট গৈছে অসমৰ পৰা অসমৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানে তেওঁৰ কোনো গুৰুত্বই নাই জুবিন দাৰ এনেকুৱা ঘটনা হোৱাৰ পাছতো তেওঁ নিজৰ কামত ব্যস্ত সেইটো কথা মই নাজানো যে ৰাতি যে তেওঁলোকে মই আকৌ কৈছোঁ যে মই গুচি অহাৰ পাছত ফেশ্বন শ্ব' মই ভিডিঅ' দেখিছোঁ যদি সেইটো চলাই আছিলে তাতকৈ আৰু মানে দুখৰ কথা সিদ্ধাৰ্থ শৰ্মাৰ লগত মোৰ কেনেকুৱা সম্পৰ্ক ইমান সিদ্ধাৰ্থ শৰ্মাক মই লগ পাওঁ জুবিনদাৰ লগতে জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক মই তেনেকৈয়ে লগ পাইছোঁ গতিকে সিদ্ধাৰ্থ শৰ্মাৰ জুবিনদাৰ সম্পৰ্কটো মই খুব ভালকৈ ক'ব নোৱাৰিম কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যিহেতু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেছপনচিবল